নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। মানে আজি এমাহ বেছি হ'ব হ'ল আমি লাষ্ট গৈছিলোঁ গোলাঘাট, অসমৰ প্ৰথমখন বিহু মঞ্চ দেখাবলৈ, আৰু আইদেউ সন্দিকৈ বহুত নজনা কথা জানিবলৈ গৈছিলোঁ। সেই ভিডিঅ'টো দিছোঁ, আপোনালোকে নাই চোৱা লিংক দি দিম মই, আপোনালোকে চাব। বহুত ধুনীয়া এটা ভিডিঅ'। আজি গৈ আছোঁ আমি, বহুত ভাল লাগি আছে মনটো। জীৱনত প্ৰথমবাৰ ডাঙৰ এখন পৰ্দাত নিজক দেখিবলৈ পাম। ভাইমন দা আহি আছে। ভাইমন দাৰ কথা আপোনালোকে সকলোৱে অসমবাসীয়ে গম পাইছেই। ভাইমন দা আজি ফাৰ্ষ্ট শ্ব' আমি চাবলৈ গৈ আছোঁ, আৰু তাৰ মানুহৰ ৰিয়েকশ্যন ল'ম। আৰু আমাৰ টিম, আমাৰ তীৰ্থৱনৰ বহুতো আছে, মানে বহুতো চিনেমাখনত ওলাইছে, তাতে ময়ো ওলাইছোঁ। আপোনালোকে কি কৰিছোঁ কি নকৰিছোঁ সকলোখিনি জানিবলৈ পাব, আৰু ৰাইজৰ ৰিয়েকশ্যন ল'ম চিনেমাখন কেনেকৈ পালে। এতিয়া বলক দেৰি নকৰোঁ, বহুত দেৰি হৈছে, অকণমান টাইমহে আছে। এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লেটছ গ'। তামোলখন খাওঁ, পটাপট যাওঁ। ভাইমন দা মেম্বাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। মেম্বাৰ মানে আমি চব মেম্বাৰ, আমাৰ চবকে দীঘল পাব নেকি? জীৱনত প্ৰথমবাৰ ওলাইছে। আৰু কাজু নমস্কাৰ। কাজুৰ কৃপাতে আজি আমি টিম ভাইমন দা মেম্বাৰ হ'বলৈ পাইছোঁ। কাজু আমি বোলা চাই লওঁ। বহুত বহুত ধন্যবাদ। অভিয়ে সুবিধা কৰি দিছে, শশাংক দা, শ্যামলক দা, চবেই কৰিছে। আমি প্ৰথমতে চাই লওঁগৈ, তাৰপিছত আমি চব কথা পাতিম। আৰু আমি দৰ্শকৰ হেৰি ল'ম, ধুনীয়াকৈ ৰিভিউ ল'ম। একদম ভাইমন দা প্ৰথম মন্দাও পুষ্ট লাগি আছে। ৰিভিউ এটা দিব চিনেমাখনৰ। কেনেকুৱা লাগিলে চাই? মজা লাগিলে, ভাল লাগিলে? বঢ়িয়া হৈছে। ভাল লাগিলে চাই? বিশেষকৈ নলিন বৰুৱাৰ মানে যিখিনি লাইভ ৰিডিং, সেইটো বোলে বৰ ভাল লাগে। তেখেতৰ জীৱনৰ গোটেই বস্তু এনেধৰণে যে অসমীয়া চিনেমাৰ কাৰণে এটা হেৰি কৰিছিলে, আপোনাৰ যত্ন কৰিছিলে, সেইটোৱে আচলতে আমাৰ কাৰণে বহুত দুৰ্বল। দাদা চাই কেনেকুৱা পালে? মজা লাগিলে? চাই কেনেকুৱা লাগিলে কোৱা ভাইমন দা? ভাইমন দা এখন খুব সুন্দৰ অসমীয়া চিনেমা। সকলোৱে ছবিখন চাব। বৰ ধুনীয়া এখন চিত্ৰনাট্য আৰু সংলাপ ইয়াত আছে। বৰ বঢ়িয়া লাগিলে। সকলো অসমবাসী ৰাইজ যাতে চিনেমাখন চাবলৈ আহে। চিনেমাখন চাই বহুত ভাল লাগিলে, আৰু আচলতে আৱেগিক হৈ গ'লোঁ। আচলতে মুনীন বৰাদেৱৰ যিখিনি অৱদান, সেই তেওঁৰ ইমান কষ্ট, তেওঁৰ ত্যাগ, তেওঁৰ সপোন, গোটেইখিনি ইমান ধুনীয়াকৈ ইয়াত প্ৰতিফলিত কৰিছে। আৰু আচলতে কেমেৰাৰ বেকত থকা মানুহখিনি আমি ইমান জনা নাযায় মানে সহজভাৱে, কিন্তু তেওঁ ইমান সহজ ভাষাত চিনেমাখন ইমান ধুনীয়াকৈ দেখুৱালে, ভাল লাগিছে। আৰু ভাইমন দাৰ জীৱনৰ যিখিনি সৰুৰ পৰা আৰম্ভ একদম শেষলৈকে যিখিনি দেখুৱাইছে বহুত বেছি ভাল লাগিলে। আৰু ভাইমন দা আছিল, আমাৰ মাজত আছে। ভাইমন দা সদায় আমাৰ মাজত জীয়াই থাকিব। আৰু ভাইমন দা মানে নোহোৱাকৈ অসমীয়া চিনেমা শেষ হৈ গ'ল যেন। সেই হ'ল ভাইমন দা যিখিনি আগবঢ়াই থৈ গ'ল, তাৰ কাৰণে আজি আমি অসমীয়া চিনেমা আচলতে এইটো পৰ্যায় পাইছেহি। নহ'লেতো মানে আমি এইখিনি দিন দেখিবলৈ নাপালোঁহেঁতেন। গতিকে সেয়া ভাইমন দা আছে আৰু সদায় থাকিব। বন্ধুসকল আহি পালোঁ এয়া দোকান। ভাইমন দা চালোঁ, বহুত ধুনীয়া লাগিলে। আপোনালোকেও যাব এপাক চাব। ভাইমন দাই বহুত কৰিছে আমাৰ অসমখনৰ কাৰণে, আমাৰ সংস্কৃতিটোৰ কাৰণে। ভাইমন দা নথকাৰ কাৰণে আজি অসমীয়া চিনেমা নাথাকিলেহেঁতেন। সেইকাৰণে বহুত ধুনীয়া লাগিলে চিনেমাখন চাই। আপোনালোকে এপাক যাব। আৰু দোকান পালোহি, আৰু দোকানৰ বিষয়ে অকণমান কৈ দিওঁ। এতিয়া গছপুলি, ফুলপুলি, পাৰ্মানেণ্ট পুলিবোৰ ৰোৱা দিন, ফল মূল আদি এইবোৰ ৰোৱা দিন। আপোনালোকে যদি কাৰোবাক ফল মূল পুলি বা গছপুলি বা ফুল পুলি যিকোনো পুলি যদি লাগে, মোৰ এই নাম্বাৰটোত কণ্টেক্ট কৰিব। 8876330035 সেই নাম্বাৰটোতে আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰিলে পুলি পাই যাব, আৰু ফোন যোগেও সুধিব পাৰিব। আজিৰ ভিডিঅ'টো এইটো আছিলে। যদি ভাল লাগিছে লাইক এটা কৰিব,